নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 19 বহাগ দেওবাৰ 3 মে 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ যান বাহনত ভয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ভ্ৰমণৰ ক্ষেত্ৰত বা যান বাহনত উঠোঁতে সাৱধানেৰে উঠিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যান বাহনৰ পৰা ভয়ৰ সৃষ্টি হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ প্ৰেমত বাধা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ নহয়, গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব। মিথুন ৰাশি। মিথুন ৰাশিৰ সন্তান সুখ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ সন্তানৰ পৰা সুখ লাভ কৰিব পাৰে অথবা নতুন সন্তান প্ৰাপ্তিৰ যোগেও দেখা দিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বিদ্যাত বাধা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি পঢ়া শুনা কৰি আছে তেতিয়াহ'লে আজিৰ দিনটো বিদ্যাৰ্থীসকলৰ বাবে শুভ নহয়, গতিকে আজিৰ দিনটো আপোনালোকে পঢ়া শুনাত মনোযোগ বঢ়াই তুলিব। সিংহ ৰাশি। সিংহ ৰাশিৰ স্বাস্থ্য ক্ষতি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো পুৰণি বেমাৰত ভুগি আছে বা নতুন কোনো বেমাৰে আজিৰ দিনটোত দেখা দিব পাৰে আৰু সেই পুৰণি বেমাৰেও উক দিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। কন্যা ৰাশি। কন্যা ৰাশিৰ কৰ্মত বাধা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বাধা পাব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে কৰ্মক্ষেত্ৰলৈ ওলাই যাওঁতে মনটো দৃঢ় কৰিহে ওলাই যাব। তুলা ৰাশি। তুলা ৰাশিৰ সাহিত্য সেৱা। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বিশেষ উন্নতি লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ প্ৰেম প্ৰণয়ত শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত শুভ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ ভাতৃবিৰোধ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ ভাতৃৰ লগত মতবিৰোধ ঘটিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে নিজ ভাতৃৰ লগত কথা পাতোঁতে সাৱধানেৰে কথা পাতিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ৰীড়াত শুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি খেল ধেমালিৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে খুবেই শুভ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পঢ়া শুনাৰ লগত জড়িত হৈ থাকিলে আজিৰ দিনটো আপোনালোকৰ বাবে খুবেই শুভ। এতিয়া আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কৰ্মত বাধা। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নানা বাধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে কৰ্মক্ষেত্ৰত সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।